فلا أقسم بمواقع النجوم এতে মই শপথ কৰিছো নক্ষত্ৰৰাজিৰ অস্তাচলৰ وإنه لقسم لو تعلمون عظيم আৰু নিশ্চয় এইটো এটা মহা শপথ যদি তোমালোকে জানিলাহেঁতেন إنه لقرآن كريم في كتاب مكنون لا يمسه إلا المطهرون নিশ্চয় এইখন মহামান্বিত কোৰআন যিখন আছে সুৰক্ষিত কিতাপত লিপিবদ্ধ পবিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে تنزيل من رب العالمين এইখন বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাজিলকৃত أفبهذا الحديث أنتم مدهنون তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি وتجعلون رزقكم أنكم تكذبون আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি فلولا إذا بلغت الحلقوم এটাকে কিয় নহয় প্ৰাণ যেতিয়া কণ্ঠাগত হয় وأنتم حينئذ تنظرون আৰু তেতিয়া তোমালোকে অসহায় হৈ চাই থাকা ونحن أقرب إليه منكم ولكن لا تبصرون আৰু আমি তোমালোকতকৈ তাৰ বেছি ওচৰত থাকো কিন্তু তোমালোকে দেখা নোপোৱা فلولا إن كنتم غير مدينين এটাকে যদি তোমালোকে হিচাপ নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা ترجعونها إن كنتم صادقين তেনেহলে তোমালোকে সেইটো অৰ্থাৎ আত্মাটো ঘূৰাই নানা কিয় যদি তোমালোক সত্যবাদী فأما إن كان من المقربين তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্ত সকলৰ এজন হয় فروح وريحان وجنة نعيم তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম উত্তম জীৱন উপকৰণ আৰু সুখময় জান্নাত وأما إن كان من أصحاب اليمين فسلام لك من أصحاب اليمين আৰু সি যদি হয় সোঁফালৰ দলৰ এজন তেন্তে তাক কোৱা হ'ব তোমাৰ প্ৰতি সালাম যেহেতু তুমি সোঁফালৰ এজন وأما إن كان من المكذبين الضالين কিন্তু সি যদি হয় অস্বীকারী বিভ্রান্ত সকলৰ এজন فنزل من حميم তেন্তে তাৰ আতিথ্য কৰা হ'ব উতলা পানীৰ দ্বাৰা وتصلية جحيم আৰু জাহান্নামৰ দহনেৰে إن هذا لهو حق اليقين নিশ্চয় এইটো সুনিশ্চিত সত্য فسبح باسم ربك العظيم এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তাসবিহ পাঠ কৰা বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আৰম্ভ কৰিছো পৰম করুণাময় পরম দয়ালু আল্লাহর নাম سبح لله ما في السماوات والأرض وهو العزيز الحكيم আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোৱে আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময় له ملك السماوات والأرض يحيي ويميت وهو على كل شيء قدير আকাশমণ্ডল আৰু পৃথিৱীৰ সৰ্বময় কৰ্তৃত্ব তেওঁৰেই তেওঁই জীৱন দান কৰে আৰু তেওঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁই সকলো বস্তুৰ ওপৰত ক্ষমতাবান هو الأول والآخر والظاهر والباطن وهو بكل شيء عليم তেওঁই আদি আৰু তেওঁই অন্ত প্ৰকাশ্য আৰু গোপন আৰু তেওঁই সকলো বস্তু সম্পৰ্কে সম্যক অৱগত هو الذي خلق السماوات والأرض في 6 أيام ثم استوى على العرش তেওঁই আকাশসমূহ আৰু পৃথিৱীক 6 দিনত সৃষ্টি কৰিছে তাৰ পিছত তেওঁ আৰশৰ ওপৰত উঠিছে তেওঁ সেই সকলোবোৰ জানে
يعلم ما يلج في الأرض وما يخرج منها وما ينزل من السماء وما يعرج فيها وهو معكم أينما كنتم والله بما تعملون بصير যিবোৰ ভূগৰ্ভত প্ৰৱেশ কৰে আৰু ভূগৰ্ভৰ পৰা যিবোৰ ওলাই আহে আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায় আৰু তোমালোক য'তেই নাথাকে কিয় তেওঁ তোমালোকৰ লগত আছে আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা له ملك السماوات والأرض وإلى الله ترجع الأمور আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো কৰ্তৃত্ব তেওঁৰেই আৰু আল্লাহৰ ফালেই সকলো বিষয় প্ৰত্যাৱৰ্তিত হয় يولج الليل في النهار ويولج النهار في الليل وهو عليم بذات الصدور তেওঁই ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰায় আৰু তেওঁই অন্তৰৰ বিষয়সমূহ সম্পৰ্কে সম্যক অৱগত آمنوا بالله ورسوله وأنفقوا مما جعلكم مستخلفين فيه فالذين آمنوا منكم وأنفقوا لهم أجر كبير তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ঈমান পোষণ কৰা আৰু আল্লাহে তোমালোকক যি সম্পদৰ উত্তৰাধিকাৰী কৰিছে তাৰ পৰা ব্যয় কৰা এতেকে তোমালোকৰ মাজত যিসকলে ঈমান পোষণ কৰে আৰু আল্লাহৰ পথত ব্যয় কৰে তেওঁলোকৰ বাবে আছে মহা পুৰস্কাৰ وما لكم لا تؤمنون بالله والرسول يدعوكم لتؤمنوا بربكم وقد أخذ ميثاقكم إن كنتم مؤمنين আৰু তোমালোকৰ কি হ'ল তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস নকৰা কিয় অথচ ৰাসূলে তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰিছে আৰু আল্লাহেও তোমালোকৰ পৰা অংগীকাৰ গ্ৰহণ কৰিছে যদি তোমালোকে মুমিন হোৱা هو الذي ينزل على عبده آيات بينات ليخرجكم من الظلمات إلى النور وإن الله بكم لرؤوف رحيم তেওঁই তেওঁৰ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ অনাৰ বাবে আৰু নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি কৰুণাময় পৰম দয়ালু وما لكم ألا تنفقوا في سبيل الله ولله ميراث السماوات والأرض لا يستوي منكم من أنفق من قبل الفتح وقاتل আৰু তোমালোকৰ কি হ'ল তোমালোকে আল্লাহৰ পথত খৰচ নকৰা কিয় অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ মিৰাজ কেৱল আল্লাহৰেই তোমালোকৰ মাজত যিসকলে মক্কা বিজয়ৰ আগত দান কৰিছে আৰু যুদ্ধ কৰিছে তেওঁলোক আৰু পৰৱৰ্তীসকল সমান নহয় তেওঁলোক সেইসকল লোকতকৈ মৰ্যাদাত শ্ৰেষ্ঠ যিসকলে পৰৱৰ্তী সময়ত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে أولئك أعظم درجة من الذين أنفقوا من بعد وقاتلوا وكلا وعد الله الحسنى والله بما تعملون خبير কিন্তু আল্লাহে উভয়ৰ বাবে কল্যাণৰ প্ৰতিশ্ৰুতি দিছে আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত من ذا الذي يقرض الله قرضا حسنا فيضاعفه له وله أجر كريم এনেকুৱা কোনোবা আছেনে যি আল্লাহক উত্তম ঋণ দিব ফলত তেওঁ তাৰ বাবে ইয়াক বহুগুণে বৃদ্ধি কৰি দিব আৰু তাৰ বাবে আছে সন্মানজনক পুৰস্কাৰ يوم ترى المؤمنين والمؤمنات يسعى نورهم بين أيديهم وبأيمانهم সেইদিনা তুমি মুমিন নৰনাৰীসকলক দেখিবলৈ পাবা যে তেওঁলোকৰ সন্মুখত আৰু সিংফালে তেওঁলোকৰ নূৰ দৌৰি আছে بشراكم اليوم جنات تجري من تحتها الأنهار خالدين فيها ذلك هو الفوز العظيم কোৱা হ'ব আজি তোমালোকৰ বাবে সুসংবাদ হৈছে জান্নাত যাৰ তলত নদীসমূহ প্ৰবাহিত তাত তোমালোক চিৰস্থায়ী হ'বা
এইটোৱে হৈছে মহা সফলতা। يوم يقول المنافقون والمنافقات للذين آمنوا انظرونا نقتبس من نوركم সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে ইমানদাৰসকলক ক'ব, তোমালোকে আমাৰ বাবে অলপ অপেক্ষা কৰা, যাতে তোমালোকৰ নূৰৰ পৰা আমি অলপ গ্ৰহণ কৰিব পাৰোঁ। কোৱা হ'ব, তোমালোকে নিজৰ পিছফালে উভতি যোৱা। قيل ارجعوا وراءكم فالتمسوا نورا فضرب بينهم بسور له باب باطنه فيه الرحمة وظاهره من قبله العذاب আৰু নূৰৰ সন্ধান কৰা গৈ তাৰ পিছত উভয়ৰ মাজত স্থাপন কৰা হ'ব এটা প্ৰাচীৰ, য'ত এটা দুৱাৰ থাকিব, যাৰ ভিতৰ ভাগত থাকিব ৰহমত আৰু বাহিৰত থাকিব শাস্তি। ينادونهم ألم نكن معكم মুনাফিকসকলে মুমিনসকলক মাতি ক'ব, আমি তোমালোকৰ লগত নাছিলো নে? তেওঁলোকে ক'ব, হয়। قالوا بلى ولكنكم فتنتم أنفسكم وتربصتم وارتبتم وغرتكم الأماني حتى جاء أمر الله وغركم بالله الغرور কিন্তু তোমালোকে নিজেই নিজক বিপদগ্ৰস্ত কৰিছা, আৰু তোমালোকে প্ৰতীক্ষা কৰিছিলা আৰু সন্দেহ কৰিছিলা, আৰু মিছা আকাংক্ষাই তোমালোকক প্ৰতাৰিত কৰিছিল, আৰু অৱশেষত আল্লাহৰ নিৰ্দেশ আহি গ'ল, আৰু অন্তিম সময়লৈকে মহাপ্ৰতাৰকে তোমালোকক আল্লাহ সম্পৰ্কে প্ৰতাৰিত কৰিছিল। فاليوم لا يؤخذ منكم فدية ولا من الذين كفروا مأواكم النار هي مولاكم وبئس المصير এতেকে আজি তোমালোকৰ পৰা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ'ব, আৰু যিসকলে কুফৰি কৰিছিল সিহঁতৰ পৰাও নহয়। জাহান্নামেই হৈছে তোমালোকৰ আৱাসস্থল, এইটোৱে হৈছে তোমালোকৰ উপযুক্ত স্থান, আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাৱৰ্তন স্থল।